নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ বেংকৰ পৰা প্ৰায় ২৬,৫১২টা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰিলে। ইয়াত কোনো এক্সাম নহয়, কোনো পৰীক্ষা নাই আৰু অনলাইন যোগে আবেদনসমূহ কৰা হ'ব। অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব, কি প্ৰচেছ হ'ব আৰু ভেকেঞ্চিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই, আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰক, যাতে সকলো বন্ধুৱে এই ভেকেঞ্চিটোৰ কাৰণে অনলাইনসমূহ কৰি ল'ব পাৰে। আৰু যদি আপোনালোকে ভেকেঞ্চিটো আমাৰ থ্ৰুদি যে আপোনালোকে যে অনলাইন কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ দেখিব পাৰিছে 9864881276। তাত আপোনালোকে কণ্টেক্ট কৰি পেলাই আপোনালোকে অনলাইন যোগে আবেদনটো কৰাই ল'ব পাৰে। আৰু আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, কল নকৰিব, কল কৰিলে এভেইলেবল নহ'ব। হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনিও এক্সিছ বেংকৰ ফালৰ পৰা আহিছে 2024 বৰ্ষৰ কাৰণে প্ৰায় আপোনালোকৰ 26,000কৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ ভেৰিয়াছ ভেকেঞ্চি আছে, মানে 10 পাছৰ কাৰণে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, লগতে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, মানে গ্ৰেড 3 গ্ৰেড 4 দুইজনৰ আপোনালোকে ভেকেঞ্চি ইয়াত দেখিবলৈ পাব। মই সম্পূৰ্ণ ডিছকাছ কৰা হ'ব, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াত আপোনালোকে দেখিছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2024ৰ কাৰণে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চি হৈছে এক্সিছ বেংক নিউ ভেকেঞ্চি 2024, অৰ্গেনাইজেশ্যন নেম দেখিছে এক্সিছ বেংক। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি দেখিব পাৰিছে এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে, এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি আহিছে, এক্সিকিউটিভৰ ভেকেঞ্চি আহিছে, মানে আপোনালোকৰ বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। যিটো এছিষ্টেণ্টৰ ভেকেঞ্চি, এইটো আপোনালোকে 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে ভেকেঞ্চিটোৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে এছিষ্টেণ্টৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে কৰিব পাৰিব। এডমিন এক্সিকিউটিভটো আপোনালোকে গ্ৰেড 3 লেভেলৰ হয়, চ' আপোনালোকে গ্ৰেজুৱেশ্যন বিচাৰিছে, কিন্তু এছিষ্টেণ্টটো গ্ৰেড 3 হ'লেও 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। এক্সিকিউটিভটো আপোনালোকে 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। এছিষ্টেণ্টটো মই আপোনালোকক কৈছোঁ, এছিষ্টেণ্টটো 12 পাছ কৰিলে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। বেংকিং ৰিলেশ্যনশ্বিপ অফিচাৰ, এইটো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 10 পাছ 12 পাছৰ কাৰণেও ভেকেঞ্চি আছে, মই আপোনালোকক 10 পাছ 12 পাছৰ কাৰণে কোনটো ভেকেঞ্চি আবেদন কৰিব মই সেইটো জনাই আছোঁ। ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চিও আছে, সেইটো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। আৰু যদি আপোনালোকে 10 পাছ কৰিছে, তাৰ কাৰণে ড্ৰাইভাৰৰ ভেকেঞ্চিও আছে, লগতে আপোনালোকৰ গ্ৰেড 4 ক্লাৰ্কৰ ভেকেঞ্চি আছে। ক্লাৰ্কৰ যদি আপোনালোকে ক্লাৰ্কৰ কাৰণে আপোনালোকৰ মিনিমাম 10 পাছ কৰিলে হ'ল। যদি আপোনালোকে ক্লাৰ্কৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদন কৰিব বিচাৰে, 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চাৰ্কুল হেড আৰু এক্সিকিউটিভৰ কাৰণে 12 পাছ কৰিব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আবেদন কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু আবেদনসমূহ আমাৰ থ্ৰুদি আপোনালোকে যদি কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ দেখিব পাৰিছে 9864881276 স্ক্ৰীণত দেখিব পাৰিছে। এই নাম্বাৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। হোৱাটছআপত মেছেজ কৰিব, তেতিয়া আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। ইয়াত আপোনালোকে দেখিব পাৰিছে ক্লাৰ্ক আৰু ড্ৰাইভাৰ ভেকেঞ্চি, এইকেইটা আপোনালোকৰ গ্ৰেড 4 লেভেলৰ হয়। ড্ৰাইভাৰৰ কাৰণে মিনিমাম 10 পাছ, ক্লাৰ্কক কৰিলেও মিনিমাম 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। টোটেল পোষ্ট আছে মাল্টিপলছ, মানে বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে, প্ৰায় 26,500টাতকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিছে। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিলে, চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু হু কেন এপ্লাই, অল ইণ্ডিয়া কেণ্ডিডেট আবেদন কৰিব, মেল ফিমেল দুই ধৰণৰ কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ আবেদনসমূহ আমাৰ থ্ৰুদি যদি আপোনালোকে অনলাইন কৰা বিচাৰে, কাৰণ আমাৰ থ্ৰুদি যদি আপোনালোকে অনলাইন কৰিব, প্ৰপাৰ অনলাইন কৰা হ'ব। চ' আপোনালোকে আমাৰ থ্ৰুদি আপোনালোকে যদি অনলাইন কৰা বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব পাৰে 9864881276। আৰু এক্সিছ বেংক ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আছে 45,000 এপ্ৰক্স চেলাৰী আপোনালোকে লাভ কৰিব। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2024ৰ কাৰণে আছে, মিনিমাম এজ আছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজটো আপোনালোকে উল্লেখ কৰা নাই। এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল পাব, আৰু মেক্সিমাম মানে আপোনালোকে 50 মানলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব, OBC কাৰণে 3 বছৰকৈ লাভ কৰিব, PWBD কাৰণে আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC ফৰ SC SC PW কোনো এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিবলগীয়া ইয়াত লিখা নাই। চিলেকশ্যন প্ৰচেছৰ কোনো এক্সাম নহয়, ইয়াত আপোনালোকে দেখিছে ন' এক্সাম, ডাইৰেক্ট চিলেকশ্যন হ'ব। ডাইৰেক্ট চিলেকশ্যন মানে আপোনালোকে ইয়াত অনলি আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব, যিসকলে শ্বৰ্ট লিষ্টেড কৰে। শ্বৰ্ট লিষ্টেড কৰিলে আপোনালোকে এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউটো পাছ কৰিলে আপোনালোকে চাকৰিখিনি লাভ কৰিব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন দেখি হৈছে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ক্ষেত্ৰত আপোনালোকক জনাইছোঁ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিবলৈ। তাৰ আগতে মই আকৌ এবাৰ আপোনালোকক জনাইছোঁ 10 পাছ বা 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব।
আৰু আবেদনসমূহ যদি আমাৰ থ্ৰুদি অনলাইন কৰাব বিচাৰে প্ৰপাৰ অনলাইন তেতিয়া আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276 এই নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব আপোনালোকে হাই হেল্ল' লিখিলে মেছেজ কৰিলে হ'ল আমি আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব জনাই দিম তাৰ পৰা আমি আপোনালোকক আপোনাৰ প্ৰপাৰ অনলাইন কৰাই দিয়া হ'ব চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰে নিজে হ'লেও কৰিব পাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব যদি আপোনালোকে নিজে নোৱাৰে আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া থাকিব হোৱাটছআপত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব তেতিয়া আমি আপোনালোকক আবেদনসমূহ কৰাই দিয়া হ'ব আৰু ইয়াত দেখিব যে ক্লাৰ্ক আৰু ড্ৰাইভাৰ ভেকেঞ্চি আছে ক্লাৰ্ক আৰু ড্ৰাইভাৰ ভেকেঞ্চিৰ কাৰণে মিনিমাম আপোনালোকে 10 পাছৰ পৰা আবেদন কৰিব বাকীকেইটাৰ কাৰণে HS পাছৰ কাৰণে এছিষ্টেণ্টৰ ভেকেঞ্চি আছে আৰু গ্ৰেজুৱেশ্যনৰ ভেকেঞ্চিকেইটা অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুদি যদি অনলাইনটো কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব পাৰে 9864881276 এই নম্বৰত মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া পাব যে কম্পিউটাৰ দোকানত যে অলপ অনলাইনটো খেলি মেলিও হ'ব পাৰে চ' আমাৰ থ্ৰুদি অনলাইনটো যে কৰাব বিচাৰে তেন্তে হোৱাটছআপত মেছেজ কৰিব 9864881276 ইয়াত কল কৰিব কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ'